পিছলৈ উভতি নাচাবা আয়তি ঐ ৰাম যমুনাই আহিব খেদিহে যে ইফালে সিফালে নাচাবা স্থিৰ কৰ্তব্য হৈ পানী তুলিবলৈ যোৱা কিমান সুন্দৰ সাংগীতিক ৰস দি ইগৰাকীয়ে সিগৰাকীৰ লগত মিলিত হৈ এখন বিয়াৰ যি সামাজিক দায়বদ্ধতা তাক প্ৰথম পানী তোলাৰ যোগেদিয়ে প্ৰকাশ কৰে পানী তুলি আহিল অহাৰ পিছত কইনাগৰাকী যিহেতুকে কলৈ আহিব দৰাৰ ঘৰলৈ যাব ইতিমধ্যে জোৰোণো আহি পাইছেহি গতিকে ইগৰাকীয়ে সিগৰাকীক পৰামৰ্শ লয় কি কৰা যায় আৰু কইনাজনীও লাজ লাজকে মাকক সোধে গা ধুই আই দেৱে মাকক সুধিলে ঐ ৰাম কি সাজ সলাব পাৰিহে সাতে শুকুৱা মুঠিতে লুকুৱা ঐ ৰাম সেই সাজ সলাব পাৰিহে আয়তীয়ে তুলি অনা পানীৰে গা ধুই মাকক সোধা কথাখিনিও গীতৰ মাজেৰে প্ৰকাশ পালে ধুনীয়াকে গা পা ধুই সাজ পাজ কৰি কন্যাজনীয়ে খন্তেক বিশ্ৰাম লৈছে তেতিয়া মাকে কন্যাজনীক সান্তনা দিয়ে কি বুলি মাকে ভিতৰত আই দেউকে জগাই শুনাচোন আই দেউ মোৰ শুনা মোৰ জীয়ৰী জোৰোণ পিন্ধা কোৱাচোন মাজনী কি তোমাক লাগে যি বিচাৰিবা দিমে মই চাগে ছোৱালীজনীয়ে উত্তৰত দুখতে কয় একো মোক নালাগে সকলো আছে জীয়াৰীৰ জীৱনটো ঘূৰাই মোক লাগে গতিকে সেইখিনিকে এতিয়া ভাগৱতে কৈছে ৰুক্মিণী বিয়াৰ মাধ্যমেৰে বিবাহৰ মাধ্যমেৰে এই উৰুলি মংগল উৰুলি বিয়া নামৰ সুৰৰ ঝংকাৰ বিবিধ বাদ্য বজোৱাৰ যি ব্যৱস্থা সমস্তখিনি আমাক পদবন্ধে উল্লেখ কৰিছে তাৰ পিছত এটা বৰ ডাঙৰ কথা কলে কি কলে বোলে ভীষ্মক ৰজা কোন ৰুক্মিণীৰ পিতৃ তেৰাও আহিছে বোলে দ্বাৰকালে আহি কি কৰিলে যৌতুক দিছে এতিয়া আমাৰ সমাজত চলি থকা দুৰ্ঘটনাবিলাকৰ অন্যতম ঘটনাৰ কাৰক বিলাকৰ ভিতৰত এক নম্বৰ কাৰকে হল বা প্ৰধান কাৰকে হল যৌতুকৰ কাৰণে বোলে আমুক মানুহগৰাকীক জ্বলাই দিলে এতিয়া কলিযুগত পৰিৱৰ্তন হল আগতে যৌতুক দিয়ে আজিকালি বিচাৰে গন্ধগোলটো তাতেই ইয়াত কৈছে ইয়াত আপোনালোকে কতো লিখা নাপায় কৃষ্ণই যৌতুক খুজিছে উগ্ৰসেনে যৌতুক খুজিছে বসুদেৱে যৌতুক খুজিছে বুলি ইয়াত এটাই পাব কি পাব যৌতুক দিছে
কাৰণ এগৰাকী ছোৱালীয়ে নিজৰ ঘৰখন এৰি যেতিয়া বেলেগ এখন ঘৰ আকোৱালি ল'ব, এটা অচিনাকি পৰিৱেশ তেওঁ যেতিয়া নিজৰ চিৰদিনৰ কাৰণে আকোৱালি ল'ব, তেতিয়া তেওঁ গৈয়ে কিছুমান বস্তু সেইখন ঘৰত বিচাৰিব নোৱাৰে বা খুজিব